অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান মুলুকগাঁৱত আহি উপস্থিত হৈছোহি। মোৰ ওচৰতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহ। তেওঁ বৰ্তমান ইয়াত নাই, কিন্তু এইটোৱে তেখেতৰ জন্মস্থান। আৰু আমি এইখিনিতে আপোনালোকক এটা বস্তু দেখাম। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ লগতে লাগি থকা এখন বিদ্যালয় দেখাম। এখন প্ৰাথমিক বিদ্যালয় আছিল, চৰকাৰী বিদ্যালয়। এইখন এয়া আছিল মুলুকগাঁও প্ৰাথমিক বিদ্যালয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পঢ়িছিল। আৰু এয়া মুলুকগাঁও প্ৰাথমিক বিদ্যালয়, আৰু তাৰ ঠিক কাষতেই এইখন ৱাল সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱেই যে এই বিদ্যালয়খন বিদ্যালয় একত্ৰীকৰণৰ ফলত ইতিমধ্যে বন্ধ হৈ গৈছে। দাদা, যে এইখন এখন চৰকাৰী স্কুল আছিল আগতে, চৰকাৰী স্কুল, গাঁও প্ৰাথমিক বিদ্যালয়, এতিয়া বন্ধ হৈ গ'ল। এতিয়া কি আছে? এতিয়া জাতীয় বিদ্যালয় চলি আছে। সৰ্বানন্দ সোণোৱাল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল, তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতেই এই বিদ্যালয়খন একত্ৰীকৰণৰ ফলত বন্ধ কৰা হ'ল। আৰু মুলুকগাঁও প্ৰাথমিক বিদ্যালয় ইয়াত বন্ধ কৰি অন্য এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰা হ'ল। আৰু তাৰ ফলত সৰ্বানন্দ সোণোৱালে নিজেই পঢ়া তেওঁ ঘৰৰ ওচৰৰ তেওঁ গাঁৱৰ এই বিদ্যালয়খন বন্ধ হৈ গ'ল। ইয়াত লিখা আছে এখন বেনাৰত, মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ৰ স্মৃতিত উৎসৰ্গিত ভৱন, পিন্ধাকটা হাইস্কুল, পিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাথমিক শাখা জাতীয় বিদ্যালয় পাঠ্যক্ৰমৰ আধাৰত প্ৰতিষ্ঠিত বিদ্যালয়। 2019 চনত স্থাপন কৰা হৈছে বুলি ইয়াত লিখা হৈছে। জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ আধাৰত এখন ব্যক্তিগত বিদ্যালয় ইয়াত চলি থকা বুলি আমাক স্থানীয় লোকে জানিবলৈ দিছে। আৰু তেওঁলোকে জনাইছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ কাষতে লাগি থকা মুলুকগাঁও প্ৰাথমিক বিদ্যালয় ইয়াক বন্ধ কৰি পিন্ধাকটা হাইস্কুললৈ স্থানান্তৰিত কৰি তাত সংলগ্ন কৰা হৈছে। ফলত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ কাষতে লাগি থকা চৰকাৰী বিদ্যালয়খন চিৰকালৰ বাবে বন্ধ হৈ পৰিছে। ইয়াত তোমালোকে পঢ়া নাই? ইয়াত অংগনবাদীত পঢ়িছিলোঁ। ইয়াৰ পৰা মানে এইখিনি নহৈছিলে, সেইকাৰণে কাঞ্জিঘাট পঢ়িলোঁগৈ। LP স্কুল আছিলে? LP স্কুল হৈছিলে, হ'লেও বন্ধ হৈ গৈছিলে, সেইকাৰণে কাঞ্জিঘাট পঢ়িলোঁগৈ। তোমালোকে ইয়াত অংগনবাদী পঢ়িলা, তাৰপিছত এখন স্কুলখন বন্ধ হৈ গ'ল? তালৈ যাবলগীয়া হ'ল, কাঞ্জিঘাট জাতীয় বিদ্যালয়ত। তোমালোকৰ ওচৰে পাজৰে যিবিলাক তোমালোকৰ লগৰ আছে, কোনোতো ইয়াত পঢ়িবলৈ নাপালে, বন্ধ হৈ গ'ল। বন্ধ কৰি দিলে। ল'ৰা ছোৱালীবিলাকে ইয়াত নপঢ়ি তাত যাবলগীয়া হয়। নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাৰ এয়া মুলুকগাঁও। আৰু আমি আহি মুলুকগাঁৱৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান মুলুকগাঁৱত আহি উপস্থিত হৈছোহি। মোৰ ওচৰতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহ। তেওঁ বৰ্তমান ইয়াত নাই, কিন্তু এইটোৱে তেখেতৰ জন্মস্থান। আৰু ইয়াতেই তেখেতে খেলি ধূলি ডাঙৰ দীঘল হৈছিল। ইয়াতে তেওঁ জন্ম হৈছিল, এইখন গাঁৱতে, এইখন ঘৰতে। আমি আজি এই ঘৰটোৰ সন্মুখত উপস্থিত হৈছোঁহি, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ সন্মুখত। আৰু আমি এইখিনিতে আপোনালোকক এটা বস্তু দেখাম। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ লগতে লাগি থকা এখন বিদ্যালয় দেখাম। এখন প্ৰাথমিক বিদ্যালয় আছিল, চৰকাৰী বিদ্যালয়। এয়া আছিল মুলুকগাঁও প্ৰাথমিক বিদ্যালয়। আমি জানিব পৰা মতে এইখন বিদ্যালয়তে সৰ্বানন্দ সোণোৱালে পঢ়া শুনা কৰিছিল বুলি আমাক কিছু লোকে জানিবলৈও দিছে। এইখন বিদ্যালয়তে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পঢ়িছিল। আৰু এয়া মুলুকগাঁও প্ৰাথমিক বিদ্যালয়, আৰু তাৰ ঠিক কাষতেই এইখন ৱাল সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱেই যে এই বিদ্যালয়খন বিদ্যালয় একত্ৰীকৰণৰ ফলত ইতিমধ্যে বন্ধ হৈ গৈছে। সৰ্বানন্দ সোণোৱাল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল, তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতেই এই বিদ্যালয়খন একত্ৰীকৰণৰ ফলত বন্ধ কৰা হ'ল। আৰু মুলুকগাঁও প্ৰাথমিক বিদ্যালয় ইয়াত বন্ধ কৰি অন্য এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰা হ'ল। আৰু তাৰ ফলত
সৰ্বানন্দ সোণোৱালে নিজেই পঢ়া তেওঁ ঘৰৰ ওচৰৰ তেওঁ গাঁৱৰ এই বিদ্যালয়খন বন্ধ হৈ গ'ল। আমি বিদ্যালয়খন দেখুৱাম। পিছফালে ইয়াৰ আমি যদি অলপ পাছফালে যাওঁ তেতিয়াহ'লে আমি দেখা পাম যে তাৰ বিদ্যালয়খনৰ হৰ্ডিং এখন আছে। আমাক স্থানীয় লোকে জানিব দিয়া মতে বিদ্যালয় কৰ্তৃকৰণৰ ফলত কেইবাবছৰ পূৰ্বেই সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই বিদ্যালয়খন, এই প্ৰাথমিক বিদ্যালয়খন, চৰকাৰী বিদ্যালয়খন বন্ধ হৈ গ'ল আৰু এই বিদ্যালয়খনক অন্য এখন বিদ্যালয়ৰ লগত সংলগ্ন কৰি অন্য স্থানলৈ লৈ যোৱা হ'ল আৰু তাৰপিছত এই বিদ্যালয়খনত এখন ব্যক্তিগত বিদ্যালয় খোলা বুলি আমাক স্থানীয় লোকসকলে জানিবলৈ দিছে। ইয়াত লিখা আছে এখন বেনাৰত, মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ৰ স্মৃতিত উৎসৰ্গিত ভৱন, বিন্ধ্যাকটা হাইস্কুল, বিন্ধ্যাকটা উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাথমিক শাখা জাতীয় বিদ্যালয় পাঠ্যক্ৰমৰ আধাৰত প্ৰতিষ্ঠিত বিদ্যালয় 2019 চনত স্থাপন কৰা হৈছে বুলি ইয়াত লিখা হৈছে। অৰ্থাৎ জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমত জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ আধাৰত এখন ব্যক্তিগত বিদ্যালয় ইয়াত চলি থকা বুলি আমাক স্থানীয় লোকে জানিবলৈ দিছে। আৰু তেওঁলোকে জনাইছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ কাষতে লাগি থকা মুলুকগাঁও প্ৰাথমিক বিদ্যালয় ইয়াত বন্ধ কৰি বিন্ধ্যাকটা হাইস্কুললৈ স্থানান্তৰিত কৰি তাত সংলগ্ন কৰা হৈছে। ফলত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ কাষতে লাগি থকা চৰকাৰী বিদ্যালয়খন চিৰকালৰ বাবে বন্ধ হৈ পৰিছে। আমি ইয়াৰ স্থানীয় লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ওচৰত বৰ বিশেষ আমি ব্যক্তি দেখা নাই, দুই এখন দোকান আছে যদিও আমি মানুহ দেখা নাই। তথাপি আমি যাম আগলৈ, কাক লগ পাওঁ চাম। এগৰাকী ব্যক্তি লগ পাইছোঁ। দাদা অকণমান সময় হ'ব। দাদা নমস্কাৰ, আপুনি এই গাঁৱৰে? মই অলপ এই মৰিগাঁৱৰ সেইকাৰণ নহয় মই। দাদা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰ আৰু এই স্কুলখন যে এইখন এখন চৰকাৰী স্কুল আছিল আগতে, চৰকাৰী স্কুল, গাঁও প্ৰাথমিক বিদ্যালয়, এতিয়া বন্ধ হৈ গ'ল। বন্ধ হৈ গ'ল। ইয়াত এতিয়া কি আছে? এতিয়া জাতীয় বিদ্যালয় চলি আছে। জাতীয় বিদ্যালয় চলাই আছে, মানে চৰকাৰী বিদ্যালয়খনক ইয়াত বন্ধ কৰি দিয়া হ'ল। নাই, এইটো কি হেৰি হৈ গৈছিলে যে সংলগ্ন কৰা হ'ল, একত্ৰীকৰণৰ ফলত বেলেগলৈ লৈ যোৱা হ'ল। ইয়াত নাই, ইয়াৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলে এতিয়া ইয়াত আহিব নোৱাৰে আৰু তালৈ যাবলগীয়া হয়। নহয়, স্থানীয় ওচৰতে ওচৰতে আছে। এইফালে আৰু বিদ্যালয় আছেনে? সেইফালে দূৰত আছে আৰু। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। আমি আৰু অন্যান্য ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতে কৈছে যে ইয়াত এখন এতিয়া বৰ্তমান জাতীয় বিদ্যালয় চলি আছে, কাৰণ ইয়াত স্কুলখন বন্ধ কৰি দিলেও বা বেলেগলৈ লৈ গ'লেও, বেলেগ এখন বিদ্যালয়ৰ লগত সংলগ্ন কৰিলেও ইয়াৰ বিল্ডিং কেইটা আছে, সেইবাবে ইয়াত এখন জাতীয় বিদ্যালয় চলাই থকা বুলি তেওঁ জানিবলৈ দিছে। তোমাৰ নামটো কি? নাপাতা ভাইটি? মোৰ নামটো তন্ময় সোণোৱাল। কিহত পঢ়ি আছা? ক্লাছ 6 পঢ়িছা? বিন্ধ্যাকটা উচ্চ মাধ্যমিক বিদ্যালয়। বিন্ধ্যাকটা আগতে ক'ত পঢ়িছিলা? আগতে কাঞ্জিখোৱা জাতীয় বিদ্যালয়। কাঞ্জিখোৱা জাতীয় বিদ্যালয় ক'ত আছে? এখন কাঞ্জিখোৱাত আছে। ইয়াত তোমালোকে পঢ়া নাই? ইয়াত অংগনবাদীত পঢ়িছিলোঁ। তাৰপিছত ইয়াৰ পৰা কেলৈ গুচি গ'লা? ইয়াৰ পৰা মানে এইখিনি নহৈছিলে, সেইকাৰণে কাঞ্জিখোৱাত পঢ়িলোঁগৈ। ইয়াত নহ'ল মানে কি নহ'ল? ইয়াত মানে 1-2খিনি নাছিলে, সেইকাৰণে কাঞ্জিখোৱাত পঢ়িলোঁগৈ। LP স্কুল আছিলে আগতে? LP স্কুল হৈছিলে, হ'লেও বন্ধ হৈ গৈছিলে, সেইকাৰণে কাঞ্জিখোৱাত পঢ়িলোঁগৈ। আচ্ছা, তোমালোকে ইয়াত অংগনবাদী পঢ়িলা, তাৰপিছত এখন স্কুলখন বন্ধ হৈ থাকিল। তাৰপিছত তোমালোকে এই তালৈ যাবলগীয়া হ'ল, কাঞ্জিখোৱা জাতীয় বিদ্যালয়ত যাবলগীয়া হয়। এজন সৰু ল'ৰা, তেওঁ ক্লাছ 6ত পঢ়ি আছে। তোমাৰ কি সোণোৱাল কৈছিলে নামটো? তন্ময় সোণোৱাল। তন্ময় সোণোৱাল। তোমাৰ ঘৰটো এইখিনিতে? তন্ময়ে কৈছে, ক্লাছ 6ত পঢ়া তন্ময়ে কৈছে যে তেওঁ ইয়াতে অংগনবাদী পঢ়িছিল। এইখন স্কুলৰ ভিতৰতে অংগনবাদী কেন্দ্ৰ আছিল, কিন্তু স্কুলখন পিছত বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ কাৰণে তেখেত এখন জাতীয় বিদ্যালয়লৈ যাব লগা হ'ল। এইখন স্কুলত পঢ়িব নাপালে, কাঞ্জিখোৱা জাতীয় বিদ্যালয়লৈ গৈ তাত নামভৰ্তি কৰিবলগীয়া হ'ল LP স্কুলৰ কাৰণে। আমি আৰু সৰ্বানন্দ সোণোৱালৰ গাঁওখনৰ আমি আৰু যাক লগ পাম তাৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউক দেখিছোঁ। বাইদেউ অকণমান মাত দিব। বাইদেউ আপোনাৰ নামটো? কবিতা সোণোৱাল। হয়, আমি এই বিদ্যালয়খন চাবলৈ আহিছিলোঁ। এখন মুলুকগাঁও প্ৰাথমিক বিদ্যালয় আছিল। হয়, বিদ্যালয়খন বন্ধ হৈ গ'ল। বন্ধ হৈ গ'ল মানে কি কাৰণে বন্ধ হ'ল যেন মই নাজানো দেই ভালকৈ। এতিয়াতো বিদ্যালয়খন নাই ইয়াত নাই, আগলৈ গুচি গ'ল। বিদ্যালয় একত্ৰীকৰণৰ কাৰণে গুচি গ'ল। কিমান দিন হ'ল ইয়াত বন্ধ হোৱা? মই ইয়াত বন্ধ হৈছে বুলি মই ইমান গম নাপাওঁ। মই যদিও গাঁৱৰ মানুহ মানে ওলাই নাহোঁতো। এতিয়া কিমান দিন বন্ধ হৈছে মই তোমাৰ গম নাপাওঁ বাৰু।
মই মানে যদিও গাঁৱৰ বোৱাৰী মানে ওলাই নাহোঁ মানে মই ইমান ভাইটি বিহু লাগিছে বিহু লাগিছে বিহু প্ৰেক্টিচ চলি আছে নেকি হা বিহু প্ৰেক্টিচ চলি আছে চলি আছে তোমাৰ নামটো কি মোৰ জয়দীপ সোণোৱাল জয়দীপ সোণোৱাল তুমি কিহত পঢ়ি আছা 6 ক্লাছত ক্লাছ 6 তোমাৰ লগৰ তোমাৰ লগৰ একেলগে পঢ়া নেকি দুইটাই নাই স্কুল বেলেগ তোমাৰ স্কুল ক'ত আৰ্মি পাব্লিক স্কুল দিনজান তুমি এলপি স্কুল ক'ত পঢ়িলা এলপি স্কুল দিনজানতে দিনজানতে এইখনতো তোমাৰ ঘৰৰ ওচৰতে এখন স্কুল আছিল অঁ নহয় তেতিয়া নাছিলে এতিয়া বন্ধ হৈ গৈছিলে তুমি অংগনবাড়ী ক'ত পঢ়িছিলা মই ইয়াত নাই পঢ়া অংগনবাড়ীত পঢ়া নাই তুমি এখন তোমালোক যেতিয়া ক্লাছ 1ত পাইছিলা এই স্কুলখন বন্ধ হৈ গ'ল খুলিছিলে তেতিয়া কি জানি অঁ মই 1ত থাকোঁতেনে হৈছিলে লকডাউন হৈছিলে তাৰ আগতে এখন স্কুল বন্ধ হৈ গ'ল ন অঁ তোমালোকৰ ওচৰে পাজৰে যিবিলাক তোমালোকৰ লগৰ আছিলে অঁ কোনোতো ইয়াত পঢ়িবলৈ নাপালে আমি স্কুলখনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ কাষৰ বিদ্যালয়খনৰ কাষতে থকা আন এঘৰ পৰিয়াললৈ আহিবলৈ ট্ৰাই কৰিম আইতা সোমাই আহিছোঁ ঘৰলৈ অলপ সোমাই আহিছোঁ বোলো অঁ আইতা অকণমান কথা পাতিম বুলি ভাবিছিলোঁ এইফালে যাব পাৰিমনে আইতা বহি আছে তোমাৰ নামটো কি মাইকী সোণোৱাল মাইকী সোণোৱাল মাইকী সোণোৱাল হয় আপোনাৰ বয়স কিমান হ'ল জানো পাই কিমান হ'ল ক'বই নোৱাৰিছোঁ আচ্ছা, হেৰি নহয় কি কয় ইলেকশ্যন আহিলে নহয় আহিলে আপোনালোকৰ ঘৰৰ ওচৰতে প্ৰাৰ্থী আছে আহিছে নহয় সৰ্বানন্দ সোণোৱাল ইয়ালৈ আহিছে আহে ইয়ালৈ আমি ঘৰবোৰ সোমাই নাপায় তাতে ঘৰত সোমাব যায় আৰু ইয়ালৈ নাহে ক'তো নাই লগ পাই নাই পোৱাই নাই লগ লাষ্ট কেতিয়া লগ পাইছিলে আগতে লগ পোৱাই এতিয়া পোৱাই নাই এই মুখ্যমন্ত্ৰী হোৱাৰ পিছত লগ পাইছিলে নাই পোৱা নাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত লগেই পোৱা নাই সৰুতে যাওঁ সিহঁতক যে এনেকৈ মানুহ ভিৰ হয় ভিৰ হয় আহিলে ঢেৰ মানুহ ভিৰ হৈ যায় সেইকাৰণে মই নাযাওঁৱে এতিয়া ভোট দিব যাব নাই চাংক পং নন্দন গাঁৱৰ ল'ৰা ভোটটো দিবই লাগিব এইখনতে যে এখন বিদ্যালয় যে আছিল স্কুল এখন যে আছিল এল পি স্কুল এতিয়া নাই নেকি আছে কি চলাই কয় এতিয়া এল পি নহয় সি অংগনবাদী না কি জাতীয় বিদ্যালয় হ'বলা জানো কি চলাই মই জানো আগৰখন বন্ধ হৈ গ'ল আৰু মিলবি ইয়াৰ বন্ধ কৰি দিলে এতিয়া ইয়াৰ ল'ৰা ছোৱালীবিলাকে ইয়াত নপঢ়ি তাত যাবলগীয়া হয় ঠিক আছে আইতা ধন্যবাদ জনাইছোঁ আমি এগৰাকী আইতাৰ লগত কথা পাতিলোঁ আইতাক সুধিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ পাই নাই তেখেতে কৈছে নাই ঘৰলৈ আহে আমাৰ এইফালে নাহে ন আইতা যি নহওক